आप देख रहे हैं ओपन बुक भारत। मार्गरेटा में हर्षोल्लास के साथ मनाया गया 12वां अंतर्राष्ट्रीय योग दिवस। स्वास्थ्य वृद्धावस्था के लिए योगासन का संकल्प समूचे विश्व के साथ साथ आज मार्गरेटा में भी हर्षोल्लास के साथ मनाया गया 12वां अंतर्राष्ट्रीय योग दिवस। मार्गरेटा सब डिवीजन एडमिनिस्ट्रेशन की पहल और मार्गरेटा कॉलेज के सहयोग से महाविद्यालय के सभागार में गंभीर व पावन वातावरण में यह दिवस मनाया गया। इस वर्ष की मुख्य थीम स्वस्थ वृद्धावस्था के लिए योगासन को केंद्र में रखते हुए योग दिवस के मुख्य कार्यक्रम का शुभारंभ सब डिवीजन एडमिनिस्ट्रेशन द्वारा आयोजित इस कार्यक्रम में मार्गरेटा के सब डिविजनल कमिश्नर राहुल डेले, प्रशासन के कई उच्च अधिकारी, मार्गरेटा कॉलेज के शिक्षक, कर्मचारी, छात्र छात्राएं और स्थानीय नागरिकों ने उत्साहपूर्वक भाग लिया। कार्यक्रम में आमंत्रित योग गुरु दीपाचार्य ने उपस्थित सभी लोगों को विभिन्न आसनों और प्राणायाम की तकनीकें प्रदर्शित कराई तथा उनकी शुद्ध एवं सही विधि सिखाई। योग गुरु दीपाचार्य ने नियमित योगाभ्यास के माध्यम से वृद्धावस्था से जुड़ी शारीरिक एवं मानसिक समस्याओं को कैसे दूर किया जा सकता है और स्वस्थ, सशक्त तथा दीर्घायु जीवन कैसे प्राप्त किया जा सकता है, इस पर अत्यंत महत्वपूर्ण व्याख्यान दिया। प्रशासन की इस समयोजित पहल और आम जनता के सामूहिक सहयोग से पूरे मार्गरेटा क्षेत्र में एक सकारात्मक और स्वास्थ्य सचेत वातावरण का निर्माण हुआ। দুপৰীয়া লাঞ্চৰ 3 ঘণ্টা পাছত হ'ব লাগিব প্ৰেক্টিছটো, তেতিয়াহে আমি ইয়াৰ 100% ৰিজাল্টটো পাম। ओम शांति शांति शांति। কেপাচিটিটো বৃদ্ধি কৰাৰ ঠিক আছে। এবাৰ চাই লওঁ আমি কেনেকৈ কৰিব লাগে। ইনহেল কৰি হাত ওপৰত যাব, এক্সেল ডাউন, চাই ল'ব এবাৰ। এতিয়া এক্সেল কৰিম আমি, এক্সেল কৰিম। ভেৰি নাইস। बहुते धुনীয়া হৈছে স্থিতি। एक पाक वृक्षासन जो योग शास्त्र ताको धुनीয়া हिसाबे प्रयोग কৰিছে। शिवाजी के मन को लो पाए ओ भोले बाबा, शिवाजी के मन को लो पाए, शिव कैलाशों के वासी धौड़ीधारों के राजा। ধন্যবাদ। মই সৰ্বপ্ৰথম দ্বাদশ যোগ দিৱস উপলক্ষে মাৰ্ঘেৰিটাবাসী ৰাইজ লগতে গোটেই অসমবাসী, গোটেই ভাৰতবৰ্ষক মই অশেষ অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ যোগটো কেলৈ কৰিব লাগে, যোগটো বিশেষকৈ আমাৰ শৰীৰৰ মানসিক ভাৰসাম্যতা বজাই ৰাখিবৰ কাৰণে, মানসিক, শাৰীৰিক আৰু বৌদ্ধিক বিকাশৰ কাৰণে আমি কৰিব লাগে, যাতে এজন হিউমেন বিইংছে নিজৰ এটা ৰাস্তা এটা প্ৰশস্ত কৰিব পাৰে, এটা ভাল পথত অগ্ৰসৰ হ'ব পাৰে। আৰু মেইনলি আজিৰ সময়ত যিটো দেখা গৈছে ৰোগ ব্যাধিত মানুহ জৰ্জৰিত হৈ বিভিন্ন পইচাৰ কাৰণে নাটনি, বিভিন্ন সমস্যাত পৰিবলগীয়া হয়। যদি আমি সদায় 15 মিনিট সময় ওলাই যদি আমি যোগ অভ্যাসটো কৰিব পাৰোঁ, তেতিয়া মই আশা কৰোঁ যে তেখেতসকলে গোটেই জীৱনটো খুব ধুনীয়াকৈ পালন কৰিব পাৰে। তো এইটোকে মই ক'ব বিচাৰিছোঁ। মই ফাৰ্ষ্টত 2021 পৰা ষ্টাৰ্ট কৰিছোঁ। তাৰপাছত মোৰ কম্পিটিশ্যন কৰিছোঁ। মই হাৰিয়ানাত ইণ্টাৰনেশ্যনেল খেলিছোঁ। তাৰপিছত ছত্তীশগড়ত মোৰ নেশ্যনেল আছিলে, মই তাত গ'ল্ড মেডেল পাইছোঁ। তাৰপাছত মোৰ কেৰেলাত লাষ্ট টাইম আছিলে এপ্ৰিলত, তাতো মই গ'ল্ড মেডেল পাইছোঁ 2টা কেটেগৰীত। সেইটোৱে আৰু চবকে যোগাসন কৰিব লাগে সদায়। আৰু আজিকালি মানুহে ইমান বেছি যোগাসনটো নৰ্মেলি ভাবে, কিন্তু যোগাসনটো আজিকালি স্পৰ্টছত আহিলে, তো যোগাসনটো কৰিলে আৰু ভাল চবৰে কাৰণে। নেক্সট মোৰ এছিয়ান চেম্পিয়নশ্বিপ আছে, ডুবাইত হ'ব, সেইটো কাৰণে এতিয়া মোৰ প্ৰিপেৰেশ্যন চলি আছে। আপোনালোকৰ ইণ্টাৰনেশ্যনেল যোগা দিৱসৰ
একদম শুভকামনা জনালোঁ আৰু সকলো সুস্বাস্থ্যৰ কামনা কৰিছোঁ পোনপ্ৰথমে। আজি বিশ্বৰ লগতে আমি মাৰ্ঘেৰিটা সমজিলাতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আমাৰ মাৰ্ঘেৰিটা মহাবিদ্যালয় অডিটৰিয়ামত আমি অনুষ্ঠিত কৰিছোঁ। আজি ৰাতিপুৱা আমি 6:30 বজাতে আমি ষ্টুডেণ্টছ, আমাৰ বিষয়া কৰ্মচাৰী আৰু আপোনালোক সকলে ইয়াত একত্ৰিত হয় এই অনুষ্ঠানটো সফলভাৱে আয়োজন কৰিবলৈ আমাক সহযোগ কৰিছে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। মই এই ইণ্টাৰনেশ্যনেল য়োগা দিৱসত আমাৰ মাৰ্ঘেৰিটাবাসী এটাই কথা ক'ব বিচাৰোঁ, য়োগাৰ যি পাৱাৰ আছে তাক আঁকোৱালি লওক আৰু দৈনিক জীৱনৰ এটা এক্টিভিটি হিচাপে লওক। ময়ো আজি 3-4টা নতুন এক্সাৰচাইজ শিকিছোঁ, যেনেকৈ আপোনাৰ বৃক্ষাসনা, আপোনাৰ ব্ৰিডিং এক্সাৰচাইজ, আৰু আমাৰ যিহেতু সকলো লাইফ বহুত ষ্ট্ৰেছফুল হয়, বহুত ফাষ্ট লাইফ চলি আছে, আমাৰ মেডিটেশ্যন যি আমাৰ য়োগাই আমাক শিকায়, সেইখিনি বস্তু আমি নিজৰ জীৱনত যদি আনিব পাৰোঁ, আমি সকলোৱে সফল হ'ম, সুস্বাস্থ্য থাকিম আৰু আমাৰ লংগিভিটি আমাৰ বাঢ়িব। থেংক ইউ। লগতে মাৰ্ঘেৰিটা কলেজৰ যিখিনি NCC ষ্টুডেণ্টছ আছে, লগতে সমূহ মাৰ্ঘেৰিটাবাসী ৰাইজক মই অশেষ অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই দীপ আচাৰ্য, এজন যোগ শিক্ষক, মাৰ্ঘেৰিটাৰ নিবাসী হয়। মই ষ্টেট আৰু নেশ্যনেল পৰ্যায়ত জাৰ্জো কৰি আছোঁ। লগতে আশা কৰোঁ কি আজি যি ছেশ্যন হ'ব, ধুনীয়া ছেশ্যন বিষ্ণু গুৰুদেৱ মহেশ্বৰঃ গুৰু সাক্ষাৎ